মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 16 এ লেটাৰ টু এ ফ্ৰেণ্ড নামৰ পাঠ এক্টিভিটি 2 প্ৰশ্নসমূহ কৰোৱা আহা। এক্টিভিটি 2 কৰিবলৈ কোৱা হৈছে read the following sentences carefully. Read পঢ়া the following তলৰ sentences বাক্যবোৰ carefully সাৱধানেৰে। তলৰ বাক্যবোৰ সাৱধানেৰে পঢ়া। Now এতিয়া rewrite পুনৰাই লিখা them সিহঁতক underlining কৰা অৰ্থাৎ underline দিয়া the predicates বোৰক underlining কৰি পুনৰাই লিখা। এতিয়া চোৱা প্ৰথমটো প্ৰেডিকেট মানে কি? প্ৰেডিকেট মানে হৈছে সাবজেক্টৰ বিষয়ে বৰ্ণনা কৰে অৰ্থাৎ সাবজেক্টে কি কৰে প্ৰেডিকেটে তাক দেখুৱায়। ঠিক নহয়? এটা চোৱা এই নম্বৰটো চোৱা এই নম্বৰটো দা বই কি হয় ইয়াত সাবজেক্ট হয়। গিভৰ past tense গেভ দিছিল মোক এ বুক কি দিছিল ল'ৰাটোৱে মোক এখন কিতাপ দিছিল। ইয়াত চোৱা ল'ৰাটো হৈছে সাবজেক্ট প্ৰেডিকেট কি হয় গেভ মি এ বুক আন্ডাৰলাইনিং কৰি দিয়ে। হ'ব এইটো হৈছে সাবজেক্ট এইটো হৈছে প্ৰেডিকেটে আন্ডাৰলাইনিং কৰিব দিছে। হ'ল এতিয়া বি নম্বৰটো চাবা বি নম্বৰটো কি হ'ব চোৱা সি can run fast তাই খৰকৈ দৌৰিব পাৰে ফাষ্ট খৰকৈ কেনেকৈ দৌৰিব পাৰে খৰকৈ অৰ্থাৎ স্পীড দৌৰিব পাৰে। এটা চি হৈছে ইয়াত সাবজেক্ট সিটো কি হৈছে সাবজেক্ট তাই খৰকৈ দৌৰিব পাৰে তাই কেনেকৈ দৌৰিব পাৰে খৰকৈ দৌৰিব পাৰে। গতিকে she can run fast তাই খৰকৈ দৌৰিব পাৰে ফাষ্ট মানে খৰকৈ কেনেকৈ দৌৰিব পাৰে খৰকৈ ইয়াত ফাষ্টটো হৈছে এডভাৰ্ব হ'ল। গতিকে run fast ইয়াত কি হৈছে she can run fast তাই খৰকৈ দৌৰিব পাৰে হ'ল দৌৰা কাৰ্যটো কেনেকা খৰকৈ। গতিকে এইটো can run fast এইটো হৈছে প্ৰেডিকেট হ'ব প্ৰেডিকেট। গতিকে তাত আমি বদলো ই কৈছে চি অৰ্থাৎ চি সাবজেক্টটোৰ বৰ্ণনা কৰিছে প্ৰেডিকেটে। সিটো চাব এতিয়া সিটো মই কাগজ কলম লগত লিখি যাওঁতে অলপ অসুবিধা হয় তথাপি তোমালোকক বুজাবলৈ চেষ্টা কৰি আছো দেই। গতিকে তোমালোকে এই ধৰণে বুজিবলৈ চেষ্টা কৰিবা মই যিমান পাৰো তোমালোকক বুজাবলৈ চেষ্টা কৰি আছো। হি ইজ ৰিডিং মানে পঢ়ি থকা কাৰ্য ইজ ৰিডিং পঢ়ি আছে এ বুক তেওঁ এখন কিতাপ পঢ়ি আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে বাক্যটো কৈ থকাৰ মুহূৰ্তটো চলি আছে হ'ল ইজ ৰিডিং কৈ থকাৰ মুহূৰ্তত চলি থকা। গতিকে ইজ ৰিডিং এই প্ৰেডিকেটটোৱে হি সাবজেক্টক বৰ্ণনা কৰিছে হি সাবজেক্টক বৰ্ণনা কৰিছে। গতিকে তেওঁ এখন কিতাপ পঢ়ি আছে ঠিক আছে এইটো প্ৰেডিকেট। ডি নম্বৰটো চাওঁ Rasmita keeps her school bag on the table
ৰশ্মিতা কিপছ ৰাখিছিল হাৰ স্কুল বেগ তাইৰ স্কুল বেগটো অন দ্য টেবুল টেবুলৰ ওপৰত হ'ল মেজৰ ওপৰত ৰশ্মিতাই বেগটো তাইৰ বেগটো ৰাখিলে ৰাখিছিল নহয় ৰাখিলে দা সিম্পল প্ৰেজেন্ট টেন্সত আছে কিপছ চোৱা থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ ৰশ্মিতা ভাৰ্বৰ লগত এছ যোগ হৈছে ভাৰ্বৰ লগত এছ থাকিলে হেল্পিং ভাৰ্ব নাথাকিলে গম পাবা এইটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰৰ বাবে ভাৰ্বৰ লগত এছ যোগ হৈছে আৰু বাক্যটো সিম্পল প্ৰেজেন্ট টেন্সত আছে হ'ল ৰশ্মিতাই তাৰ বেগটো টেবুলত ৰাখিলে হ'ল বা ৰাখে তাৰ বেগটো ৰাখে টেবুলত ৰাখে ক'ত ৰাখে টেবুলত ৰাখে ৰশ্মিতাই তাইৰ স্কুল বেগটো টেবুলত ৰাখে হ'ল এইটো হৈছে আমাৰ এতিয়া ৰশ্মিতাই ক'ত ৰাখে টেবুলত ৰাখে এইটো হ'ব ইয়ালৈকে প্ৰেডিকেটছ I know মই জানো him তেওঁক well মই তেওঁক ভালকৈ জানো নো মানে জানা well মানে ভালকৈ গতিকে I সাবজেক্টটো বৰ্ণনা কৰিছে নো হয় না I বৰ্ণনা কৰিছে মই জানো এইটো হৈছে প্ৰেডিকেট সাবজেক্ট বা সাবজেক্টে বৰ্ণনা কৰে হয় না প্ৰেডিকেটটো হৈছে বিধেয় বিধেয় মানে হৈছে সাবজেক্টক বৰ্ণনা কৰে বা সাবজেক্টে বৰ্ণনা কৰে সাবজেক্টৰ বিষয়ে বৰ্ণনা কৰে বা সাবজেক্টে বৰ্ণনা কৰে এতিয়া চোৱা দে সিহঁতে মানে সাবজেক্টে কি কৰে কাৰ্যটো প্লেইং সিহঁতে খেলি আছে সিহঁতে কাবাডী খেলি আছে আৰ প্লেইং প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে আৰ প্লেইং খেলি আছে সিহঁতে কাবাডী খেলি আছে গতিকে কোনে খেলি আছে সিহঁতে সিহঁত হৈছে সাবজেক্ট সাবজেক্টে বৰ্ণনা কৰিছে সাবজেক্টে কি কৰিছে এই প্ৰেডিকেটে তাক দেখুৱায় হ'ল সাবজেক্টে কি কৰিছে প্ৰেডিকেটে বৰ্ণনা কৰে বা প্ৰেডিকেটে দেখুৱায় হ'ব মই এইদৰে আন্ডাৰলাইন কৰি দিলোঁ যদি ইয়াত কিবা কনফিউজ থাকে তেতিয়াহ'লে তোমালোকে কমেণ্টত সুধিব পাৰা তোমালোকৰ কমেণ্টৰ মই উত্তৰ দিবলৈ চেষ্টা কৰিম প্ৰয়াস কৰিম যিমান পাৰোঁ তোমালোক বুজাবলৈ চেষ্টা কৰিম আজিলৈ হ'ব যদি চেনেলৰ নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এই ধৰণৰ বুজোৱাৰ পদ্ধতি যদি ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা আজিলৈ হ'ব এটা ৰাখোঁ বাই